এখন স্বচ্ছ আৰু সুন্দৰ গাঁৱে দৃষ্টি কাঢ়িছে মৰাণবাসীৰ। বিগত ৩ মাহ ধৰি গাঁওখন সুন্দৰ আৰু চাফ চিকুণ কৰি তোলাৰ প্ৰচেষ্টা হাতত লৈছে মৰাণৰ দেখাৰী গাঁওবাসীয়ে। পথৰ দুয়োকাষে নিৰ্দিষ্ট দূৰত্বত ৰখা হৈছে বাঁহৰ ডাষ্টবিন। সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোপণ কৰা হৈছে ফুলৰ পুলি। পেলনীয়া সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা হৈছে বিভিন্ন সৌন্দৰ্যবৰ্ধক সামগ্ৰী। প্ৰথমে কেইগৰাকীমান যুৱকে হাতত লোৱা প্ৰচেষ্টাত এতিয়া সহযোগিতা আগবঢ়াইছে গাঁওখনৰ পুৰুষ, মহিলা, শিশু সকলোৱে। আমি কেইজনমান যুৱকে পুনে কথা পাতিছিলোঁ যে আমি গাঁওখন চফা কৰি থ'ব বা কিবা এটা কৰিব পাৰোঁ নেকি। আমি তাৰমানে মোবাইলতে বা কিবা গাঁওখিনি বৰ ধুনীয়া দেখোঁ। গতিকে তেনেকৈয়ে আমাৰ কথাটো আমাৰ মাজত অংকুৰিত হৈছিল আৰু আমি পুনে ভাবিছিলোঁ যে আমাৰ গাঁওবাসীয়ে আমাক কেনেকৈ ল'ব বা তেওঁলোকে হেৰি কৰিবলৈ। কিন্তু আমি বহুত উৎসাহিতকৈ আমি যেনেদৰে লৈছিলোঁ তাতকৈ বেছি উৎসাহিত গাঁওবাসীয়ে আমাক সহযোগ কৰিলে। আমি পুনে দেওবাৰে আমি চাফ চিকুণতাৰ কাৰণে আমি আগবাঢ়িছিলোঁ। আজি তেওঁলোকে আমি ক'ব নালাগে, তেওঁলোকে নিজেই বন্ধ বাৰ পালে তেওঁলোকৰ নিজৰ পদূলিটো বা এনেকৈ আহি পিনে ৰাস্তাটোত আহি চাফ চিকুণ কৰি থাকেহি। আৰু আজি আপোনালোকে আমাৰ ইয়াত আহি যিখিনি দেখিছে, আজি আমি পেলনীয়া টায়াৰ বা আমি এই ইয়াত যেনেকৈ কাঠৰ পৰা চৰাই বনোৱা এই গোটেই বস্তুটোখিনি আমি ক'ৰবাৰ পৰা কিনি আনি ইয়াত ল'বহি নাই। আমাৰ নিজৰ গাঁৱৰ কেইজনমান যুৱকে তেওঁলোকে বনাই পিনে হেৰি কৰিছে। আজি আমাৰ ডাষ্টবিনটো দেখিছে, বাঁহৰ ডাষ্টবিন দেখিছে, এইবোৰ যিখিনি দেখিছে গোটেইখিনি আমাৰ গাঁৱৰ নিজৰ মানুহে আমাৰ যুৱক চামে নিজে ইয়াত বনাই পিনে তেওঁলোকে আমাক দিছে আৰু আমি ইয়াত লগাবলৈ সক্ষম হৈছোঁ।